आने वाला 8 तारीख को दिमा हाजाओ ऑटोनोमस काउंसिल का जो निर्वाचन होगा, उस निर्वाचन में आप लोगों को मैं दोबारा विनती करता हूं बीजेपी को वोट देने के लिए और बहन रूपाली को भारी बहुमत से जिताने के लिए। आप लोग जानते हो पूरा देश में किसका सरकार है? बीजेपी का सरकार है। देश का प्रधानमंत्री कौन है? नरेंद्र मोदी जी देश का प्रधानमंत्री है। असम का मुख्यमंत्री कौन है? डॉक्टर हिमंत बिस्वा शर्मा जी। तो असम में भी किसका सरकार है? बीजेपी का सरकार है। और यहाँ में अभी दिमा हाजाओ में अभी भी किसका सरकार है? बीजेपी का ही सरकार है। और दोबारा किसका सरकार होगा? बीजेपी का ही सरकार होगा। বলপূৰ্বক আজিকালি ক'ৰবাত জিকিব পাৰি নেকি কওকচোন? সেই মানুহবিলাক দেখোন ঘূৰিয়ে ফুৰিছে, ক'তোতো এটা থানাত কেছ ৰেজিষ্টাৰ হোৱা নাই। গুৱাহাটীত বহি থাকি ক'লে হ'ব নেকি? আপোনালোকেতো মোতকৈ বেছি জানে। গুৱাহাটীত বহি থাকিলে আমি গম পাম নেকি ইয়াত কি আছে? ক'ৰবাত এটা কেছ ৰেজিষ্টাৰ হ'ল নেকি যে মোক কোনোবাই অপহৰণ কৰিবলৈ বিচাৰিলে, মোক অপহৰণ কৰিলে, মোক কোনোবাই ধমকি দিলে? ক'ৰবাত এটা কেছ ৰেজিষ্টাৰ হৈছে নেকি? গুৱাহাটীৰ ৰাজীৱ ভৱনৰ শীতাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকিলে ভূপেন বৰা ডাঙৰীয়াৰ সংগঠন শক্তিশালী নহয়। গাঁৱলৈকে আহিব লাগিব, পাহাৰলৈকে আহিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব, তেতিয়াহে সংগঠন শক্তিশালী হ'ব। আজি তাৰিখত ক'ত ধমকি দিলে মানুহ বহিব? এজনক বহাব পাৰি, 10জনক পাৰি নেকি? যে ইয়াতে 7,000 ভোট আছে, মানুহ মিটিংখনত 3,000তকৈ বেছি মানুহ আছেই। গতিকে এই দয়াং বৰা চিটটোতো জিকিবই, ৰূপালী লাংটাচা MSC হ'বই, ইয়াতে কোনো দ্বিতীয় চিন্তাটো নাই। মই ভাবোঁ যে এটাহে আমাৰ চিন্তা, 28টাই জিকিম নে নিজিকিম। জিকাৰটো কোনো চিন্তাই নাই, কিন্তু আমাক লাগে 28টা। তাৰ কাৰণেহে আহিছোঁ। অলৰেডি 6টা জিকিছোৱেই। ইয়াতেতো আমি আকৌ তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ বনামেই, কিন্তু আমাৰ চিন্তা যে 28টা লাগে। আৰু যিহেতু আমি অসম চৰকাৰে বা আমাৰ ডিমা হাজাও অট'নমাছ কাউন্সিলেই আমাৰ ৰাইজক, ডিমা হাজাওৰ ৰাইজক যথেষ্ট সেৱা কৰে, সহায় কৰে, সন্মান কৰে। গতিকে আমি কামো যথেষ্টখিনি কৰিছোঁ। ইয়াৰে যে এতিয়া ডিজাষ্টাৰ হৈছিলে, দেবুলাল গালোচা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ডিমা হাজাও কাউন্সিলখনে মানুহৰ ঘৰে ঘৰে গৈ সহায় কৰিছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ খাদ্য বস্তু পঠাব পাৰি, কেনেকৈ সহায় কৰিব পাৰি, দিনে নিশাই কাম কৰিছিল। সেইখিনি কথা ৰাইজে নাপাহৰে। গতিকে সেইকাৰণেই আমি ইতিমধ্যে 6টা আনঅপ'জড জিকিছোঁ, বাকীকেইটাও জিকিম। মই আকৌ কৈছোঁ 28টা জিকিম নে নিজিকিম, তাৰ কাৰণে ইয়ালৈকে আহিছোঁ।